বিশেষ দিনত মন্দিৰত আনিবলৈ চেষ্টা এটা কৰোঁ এনে যেহেতু মন্দিৰত আহিবলৈ সময়ো নাপায় আৰু আহিবলৈও নিবিচাৰে আৰু বন্ধুসকল এনেকুৱা দিনত আহিলে মনটো কিমান ভাল লাগে সঁচাকৈ ৰাতিপুৱা নোৱাৰিলেও সন্ধিয়া এপাক আহিলোঁ বন্ধুসকল যোৱাকালি ৰাতিয়েই অলপ পায়স বনাইছিলোঁ তাৰ কাৰণে গাখীৰ 1 লিটাৰ গাখীৰ ধুনীয়াকৈ গৰম কৰি ল'লোঁ আৰু খেজুৰৰ মিঠৈটো বহুত দিন হৈছে আনা আৰু ফ্ৰিজতে আছিলে উলিয়াই কৰি ল'লোঁ আৰু অলপ ৰুকি কৰি লৈ ইয়াতে জহা চাউল দি পেলাই ধুনীয়াকৈ পায়স অকণ বনাই কৰি ল'লোঁ আৰু বন্ধুসকল চেনি একদম ব্যৱহাৰ কৰা নাই গোটেইখিনি খেজুৰৰ মিঠৈ দি দিছোঁ আৰু সোৱাদটো ভাল হ'বলৈ অলপ কনডেন্স মিল্কো দি দিছোঁ আৰু বন্ধুসকল ইলাচিখিনি মই সদায় পিছতে দিওঁ আগত নিদিওঁ ফ্লেভাৰটো বহুত সময়লৈকে থাকে আৰু ঘৰতে ধুনীয়াকৈ এটা কেক বনালোঁ বন্ধুসকল পায়স আৰু কেক কিয় বনালোঁ কৈ আছোঁ আৰু বন্ধুসকল সেই ভিডিঅ'টো হ'ল ৰাতিপুৱাৰ আৰু চিৰাগৰ পাপাৰ জন্মদিন আৰু উপজা দিনত তেওঁক বহুত বহুত শুভকামনা জনালোঁ তেওঁৰ কাৰণে কি বনালোঁ সেইখিনিও বাৰু এবাৰ আপোনালোকক দেখুৱাই দিছোঁ তেওঁ যেহেতু সোনকালে খাই অফিচ যাব আৰু অলপ লুচি বনালোঁ লুচিৰ লগত খাবলৈ অলপ ঘুগনি অলপ বনাই দিলোঁ তেওঁ যেহেতু খাই ভাল পায় আৰু মগু দাইল বনালোঁ কচু দি পেলাই আৰু ইলিচ মাছৰ ভাপা বনালোঁ সৰিয়হ দি পেলাই আৰু লগতে ঢেকেৰা মাছৰ কালিয়া বনালোঁ আৰু লগতেতো বগা ভাত নেমু জলকীয়া আছেই আৰু পটল ফ্ৰাই কৰিলোঁ ভাত কেৰেলা ফ্ৰাই কৰিলোঁ আলু ফ্ৰাই কৰিলোঁ আৰু ইলিচ মাছো এটা ফ্ৰাই কৰি দিলোঁ লগতে ডিমো দি দিছিলোঁ এটা বইল ডিম আৰু দৈও 1 বাটি দিছিলোঁ আৰু বন্ধুসকল তেওঁ খাই কৰি অফিচ গ'ল আৰু মোৰ কাৰণে এতিয়া মানে ভাবিলোঁ লুচিখিনি গৰম গৰম ভাজি কৰি লওঁ আৰু চিৰাগক আগতে তাৰ পাপাৰ লগতে লুচি আৰু ঘুগনি দি পেলাই তাক খুৱাই কৰি ল'লোঁ আৰু বন্ধুসকল আজি আৰু চাহ নাখাওঁ যিহেতু পায়সটো খাম গাখীৰৰ আৰু এতিয়া ধুনীয়াকৈ খাই মেলি লওঁ আৰু বন্ধুসকল বনোৱাৰ পিছত যদি কোনোবা খাই ভাল পায় সঁচাকৈ বনাই কৰিও ভাল লাগে আৰু চিৰাগৰ পাপা কিন্তু আজি প্ৰত্যেকটা বস্তুৱে খুব ধুনীয়াকৈ খাইছে আৰু ময়ো খাই পেলাই সঁচাকৈ ভালো লাগিছে এতিয়া খাই কৰি লওঁ বন্ধুসকল এতিয়া প্ৰায় 1:30মান বাজে ভাবিলোঁ দুপৰীয়া সাজ খাই কৰি লওঁ আৰু বন্ধুসকল যোৱাকালি ৰাতি বনোৱা চিকেন অলপ আছিলে চিৰাগে চিকেন দি খাব তাক অকণ দিলোঁ আৰু ইলিচ মাছ অলপ দিছিলোঁ আৰু বন্ধুসকল মোৰতো ইলিচ মাছৰ ভাপা হ'লে মোৰ আৰু বেলেগ বস্তু নালাগে ধুনীয়াকৈ খাই কৰি ল'লোঁ আৰু খাই আজি অলপ শুইছিলোঁ আৰু এতিয়া শোৱাৰ পৰা উঠি কৰি লৈ ধূপ চাকি ঘৰতে জ্বলাই কৰি লৈ চিৰাগৰ পাপা অফিচৰ পৰা আহি পালেহি আমি আহিলোঁ পঞ্চমুখী হনুমান মন্দিৰত আহি পেলাই ইয়াতে সেৱা কৰিলোঁ আৰু বন্ধুসকল এতিয়া আমি আহিলোঁ ৱাও ম'ম' নগাঁৱত ফাৰ্ষ্ট টাইম ৱাও ম'ম' টেষ্ট ল'বলৈ আহিলোঁ আৰু বন্ধুসকল ভেকেশ্যন চলি আছে যে তাৰ কাৰণে কিন্তু ভিৰো চলি আছে মানে টেবুল এটাও মানে খালী নাই আমি অলপ টাইম ৰখাৰ পিছতে টেবুল এটা পালোঁ তাতে বহি গ'লোঁ আৰু বন্ধুসকল আমি ম'ম' অৰ্ডাৰ দিলোঁ আৰু ম'ম'খিনি কিন্তু খাই বহুতেই ভাল লাগিছিলে আৰু সোৱাদটো কিন্তু সঁচাকৈ বহুতেই ভাল আছিলে আৰু বন্ধুসকল এতিয়া ইয়াৰ পৰা খাই কৰি গৈ আমি এটা অ'পেন ৰেষ্টুৰেণ্টত তাত বোলে ধোচা খুব ফেমাছ চিৰাগৰ পাপা তাত লৈ আহিলে আৰু ইয়াতে আহি ধোচাৰ জুতি ল'লোঁ আৰু বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল লাগিলে লাইক এটা দিব আজিলৈ ইমানখিনি শুভৰাত্ৰি